তাৰপিছত মই এইটো আজিৰ কাৰণে পিন্ধি যাওঁ। কি কথা কয়? তুমি বুজিবলৈ চেষ্টা কৰা, মই সন্ধিয়া সময়লৈ এইটো পৌঁছাই দিম। এই চব কথা নাই, মই এইফালে ইমাৰ্জেঞ্চি আহি আছো। কি কথা কয়? নহয় মোৰ কথাটো শুনাচোন, মই দিম। ঘোচা মাৰিম নহয়, মানুহ চিনি পোৱা নাই? কি ৰাস্তাত ধৰি এইবিলাক অসৎ ভালি কৰিবলৈ আহিছে? মই এইফালে আহি আছো, আপুনি কি কাম কৰে? এনেকে মানুহক কাপোৰ টানে নেকি? ফটোৱাবিলাক কি যে মানুহ কিছুমান লগ পাওঁ নহয়। এইটো টুপি লওক, এইটো টুপি লওক। নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলো কুশলে আছে চাগে। হয় দিয়ক, অলপ আগত দেখাটো ময়ে হয়। পৰা নোৱাৰাৰ মাজেদি আচলতে অভিনয়ৰ লগতো অলপ জড়িত আছোঁ। আৰু বেহাৰবাৰী আউটপোষ্টত মই ওলাবলৈ পোৱাটো মোৰ কাৰণে এটা ডাঙৰ সৌভাগ্যৰ কথা আছিলে। আৰু সেই সুবিধাকণ মোক দিছিলে আমাৰ সকলোৰে মৰমৰ, আমাৰ শ্ৰদ্ধাৰ সিদ্ধাৰ্থ ছাৰে। আচলতে ছাৰ বুলি মাতিলে আকৌ তেখেতে বেয়া পায়, কিন্তু মোৰ অভিনয়ৰ শিক্ষাগুৰু হিচাপে মই ছাৰ বুলিয়েই ক'ব লাগিব। কিন্তু সন্মুখত দাদা বুলি মাতিলেহে তেখেতে ভাল পায়। আৰু তেখেতক মই প্ৰথম লগ পাইছিলোঁ 17 জুন 2019 চনৰ দিনা। সেইদিনা আছিলে নগাঁৱৰ এখন অভিনয়ৰ এখন স্কুলখনৰ শুভ আৰম্ভণি আছিলে নগাঁও ৰেড ক্ৰছ চাৰিআলিত। আমাৰ শ্ৰদ্ধাৰ দীপক বৰা ছাৰ, পৱন মহন্ত ছাৰ আৰু সিদ্ধাৰ্থ ছাৰ তিনিওজনে মিলি পেলাই খুলিছিলে স্কুলখন। এতিয়াও চলি আছে, এতিয়াও ক্লাছ হয়, কিন্তু লকডাউনৰ কাৰণে এতিয়া বন্ধ হৈ আছে। আশা কৰোঁ অতি সোনকালে বেমাৰ আজাৰবোৰ নাইকিয়া হৈ যাওক, লকডাউন চকডাউন এইবোৰ নাইকিয়া হৈ যাওক, সকলোৰে জীৱনবোৰ আকৌ আগৰ নিচিনা হৈ পৰক, সেয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা। নটসৈনিক নাট্য বিদ্যালয়ৰ শুভ আৰম্ভণিৰ দিনা খুব সোনকালে ঘৰৰ পৰা ওলাই গৈছিলোঁ। আচলতে 11 মান বজাতহে মাতিছিলে আমাক, কিন্তু 9 মান বজাতে ঘৰৰ পৰা ওলাই গৈছিলোঁ। মোৰ লগত আছিলে বিন্তি, মোৰ কাজেন চিষ্টাৰ, তাইও এডমিশ্যন লৈছিলে, তাইও ক্লাছ কৰিছিল। তাৰপিছত গৈ পেলাই দেখিছোঁ সিদ্ধাৰ্থ দাই একদম গামোচা লৈ কিবা কিবি কৰি আছে, ইফালৰ পৰা সিফালে অহা যোৱা কৰি আছে। তেখেতে প্ৰসাদৰ যা যোগাৰ কৰি আছিলে তেতিয়া। খুব সুন্দৰ ব্যক্তিত্বৰ এজন মানুহ, সকলোৰে লগত মিলি যাব পাৰে, গৌৰৱ বোলা বস্তুটো একেবাৰে নাই। আৰু বহুত নতুন নতুন কথা শিকিছিলোঁ তেখেতৰ পৰা, অকল অভিনয় বুলিয়ে নহয়, জীৱনৰ লগত কেনেকৈ যুঁজ দিব পাৰি, জীৱনটো কেনেকৈ আগুৱাই নিব পাৰি। আৰু আপুনিও যদি এঘণ্টামানো যদি তেখেতৰ লগত পাৰ কৰে নহয়, সেই সময়খিনি আপোনাৰ কেনেকৈ পাৰ হ'ব আপুনি গমেই নাপাব। আৰু সেইকাৰণে হয়তো এতিয়া অসমত কেকেটা বুলিলে সকলো পাগল, সকলোৱে কেকেটাক ভাল পায়, সকলোৱে মৰম কৰে। স্কুলখনত বহুতো নতুন বন্ধু বান্ধৱী লগ পাইছিলোঁ। আমাৰ পৰিস্মিতা, হীৰক, মৌপ্ৰাণ, জ্যোতিপ্ৰসাদ, প্ৰজ্বলিতা, এনেকৈ বহুত বন্ধু বান্ধৱী লগ পাইছিলোঁ। মোতকৈ সৰু আছিলে, তথাপি মই বন্ধু বুলিয়েই কৈছোঁ। আৰু বহুত ফূৰ্তি কৰিলোঁ আমি, খানা খাইছিলোঁ মাজে মাজে গোটেইখিনিয়ে মিলি পেলাই, খুব ফূৰ্তি কৰিছিলোঁ আমি। এনেকৈ দিনবোৰ লাহে লাহে পাৰ কৰি গৈ আছিলোঁ। আৰু গালিও শুনিছিলোঁ মই মাজে মাজে, মানে বিশেষকৈ পৱন মহন্ত দাৰ পৰা। আৰু মোৰ এটা বেয়া অভ্যাস আছিল, মানে মই খুটিয়াই লাগি থাকোঁ সৰু সুৰা কথাত। এই কথাটোক লৈ খুব গালি দিছিল দাদাই মোক, আৰু ভয়ো লাগিছিল। এই ডাঙৰ ডাঙৰ চকু দাদাৰ, বুকুৱে একদম ধান আন পানী আন কৰি আহে। আৰু মৰমো কৰিছিল, কিন্তু বহুত, আমাক সকলোকে মৰম কৰিছিল দাদাই। তাৰপিছত এদিন সিদ্ধাৰ্থ দাই ফোন কৰিলে, মই তেতিয়া দোকানত আছিলোঁ। মোৰ এখন দোকানো আছে ব্ৰহ্মপুৰত, কেতিয়াবা দেখুৱাম আপোনালোকক পাৰিলে। দাদাই ফোন কৰি ক'লে যে এনেকৈ এপিছ'ড এটা ওলাব লাগে, পাৰিবি নেকি? মই বোলো কিয় নোৱাৰিম, মইতো ভাবিয়ে আছোঁ কেতিয়া ওলাবলৈ পাওঁ, কেনেকৈ পাওঁ। তাৰপিছত পৰিস্মিতা, মোৰ লগৰ পৰিস্মিতা, তাইকো ক'লে, দুইটা গ'লোঁ গুৱাহাটীলৈ। তাত গৈ নিশিতা বাক লগ পালোঁ, প্ৰীতম দাক লগ পালোঁ, মোহনক লগ পালোঁ, বাইলং বাক লগ পালোঁ। সকলোৱে বহুত মৰম কৰিছিল আমাক। আৰু এনেকুৱা লাগিছিল যে সিদিনাখন প্ৰথম লগ পোৱা নাই তেওঁলোকক, যে আগৰ পৰাই তেওঁলোকৰ লগত চিনাকি। এনেকুৱা আচলতে আমাক বহুত ধুনীয়াকৈ তেওঁলোকে খাবলৈও দিছিলে, ভাত পানী তাতে খুৱাইছিলে। শ্বুটিং কৰিলোঁ, তাৰপিছত ডাবিঙো সেইদিনাখনেই হ'ল। তাৰপিছত ঘৰ পালোহি আকৌ দুইটা আহি। তাৰপিছত আকৌ পৱন মহন্ত দায়ে বেগম জান বুলি এখন চিৰিয়েল বনাই আছিলে, তাত প্ৰীতি কংকনা বাক লৈ পেলাই দাদাই সেইখনতো 2টামান এপিছ'ড কৰিবলৈ সুবিধা দিছিলে। তাৰপিছত নাটকো কৰিলোঁ, 4 জেগামানত আমি গোটেইখিনি মিলি নাটক কৰিলোঁ। তাৰপিছত লাহে লাহে আকৌ বেয়া দিন আহিলে, কৰোণা মহামাৰী আহিল, লকডাউন আৰম্ভ হ'ল, চব বন্ধ হৈ গ'ল। আকৌ আশা কৰোঁ লাহে লাহে দিনবোৰ ভাল হৈ আহক, সকলোৰে যাতে আকৌ আগৰ নিচিনা দিনবোৰ হওক,
বেমাৰ আজাৰ কৰোণা এইবোৰ যাতে নাইকিয়া হৈ যাওক, পৃথিৱীৰ পৰা চব পাহৰি যাওক, যাতে মানুহে চেনিটাইজাৰ মাস্ক এইবোৰ যাতে কি আছিল চব পাহৰি যায় মানুহে। তো শেষত দুখনমান ফটো দাদাহঁতৰ লগত উঠা আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। যদি ভাল পায় লাইক কমেণ্ট দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।